সন্ধ্যাপৰত মুছলিম সম্প্ৰদায়ৰ যিসকল লোকে আজি নিজৰ হেৰি কৰি আছিলে তেখেতলোকৰ এই মাহটো মুছলিম হেৰিয়াৰ মাহ ৰোজা মাহ আজি আমাকো ইয়ালৈ নিমন্ত্ৰণ কৰিলে আমিও আহিলোঁ। একেলগৰ লগত আমি দিকমৰ মানুহখিনি হিন্দু মুছলমানৰ কোনো আমাৰ ভেদাভেদ নাই। আমি যিকোনো ক্ষেত্ৰতে বিহুখন পাতিলেও সকলোৰে লগত আমাৰ মিলাপ্ৰীতি আছে। গতিকে আজিও তেখেতসকলৰ লগত এইদৰে আমি মিলাপ্ৰীতিৰে যি এটা নিদৰ্শন দাঙি ধৰিছোঁ যাতে সকলোৱে এইদৰে মিলাপ্ৰীতিৰে থাকে তাৰে কামনাৰে মই ইমান সঁচাকৈ বহুত ভাল লাগিছে আজি যি আমাৰ দিকমৰ জ্যোতি জনকল সংঘৰ তৰফৰ পৰা আমাক এই ৰমজানৰ পবিত্ৰ মাহত এটা ইফতাৰী যিটো আমাৰ দিনত লঘোণ থাকি সন্ধিয়া টাইমত খোৱা হয় সেই আয়োজন কৰিছে আমাৰ কাৰণে আৰু সেই তাকে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু কাৰণ আমাৰ এই শংকৰ ৰাজনৰ দেশত যি মিলাপ্ৰীতি ভাৱ এটা আনিব বিচাৰিছে আৰু সেইকাৰণে যিটো আমাৰ গোটেই দেশত দেখা যায় যে মানে গোটেই মানে এই ধৰ্ম লৈ পেলাই বা নিজৰ জাতি লৈ পেলাই আজি বহুত ভেদাভেদ আহিছে কিন্তু আমাৰ এই দিকম অঞ্চলটোত যি আজি এই মিলা প্ৰীতি এটা নিদৰ্শন দাঙি ধৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা সুন্দৰ পৰিৱেশ জ্যোতি কল্যাণ সংঘৰ যুৱকবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দিকমত এনেদৰে যেন আমি মিলিজুলি থাকিব পাৰোঁ তাৰ এটা পদক্ষেপ লৈছে আৰু প্ৰতি বছৰ যেন এনেকৈ হয় তেওঁলোকক মই কামনা কৰিছোঁ। আজি আমি যিটো এটা পৰিৱেশ দেখিলোঁ শংকৰদেৱ মাধৱদেৱ বা আজান পীৰ ধৰ্ম একেটাই আজি যিখিনি মই ইয়াত দেখিলোঁ গোটেই যেন এটা ব্যায়ামৰ পৰিৱেশ যেনেকৈ আমাৰ মায়ে সমাজত এটা গায়ন বায়ন এটা পৰিৱেশ সেই পৰিৱেশত যিদৰে আজি ইয়াত আহি মই যি দেখিলোঁ তেওঁলোকে যেন এটা ব্যায়ামৰ পৰিৱেশ ইয়াত কোনো বেমাৰ আজাৰ নহ'ব আৰু যেন আমাৰ যেনেকৈ মায়ে সমাজত ভক্তি মাৰ্গৰ যোগেদি যি দেখাইছে আজি মুছলমান সমাজেও সেই একেই প্ৰদৰ্শনকে দেখাইছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম।